Hello friends, welcome to your favorite channel GK Perfect. আজি এটা নতুন ভিডিও লৈ আহিছো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ভিডিওই হয় ভিডিওটো টপিক হ'ব আমি এছামিজ সেকশনটো কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে মানে এইটো কোৱেশ্চন মোক বহুতে সুধি আছে সেই কাৰণে মই ভিডিওটো বনালো যে আমি হাইকোৰ্টৰ যোনটো জেডব্লিউ এক্সাম আহি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট পোষ্টটো যোনটো আহি আছে আপকামিং তো তাত মানে এছামিজ সেকশন এটা আছে তো তোমালোকে জানাই এইটো 20 মাৰ্কস আহে তো সেই এছামিজ সেকশনটো কেনেদৰে প্ৰিপাৰেচন কৰিম এই কোৱেশ্চনটো মোক বহুত ক্যান্ডিডেটে মানে সুধি আছে সেই কাৰণে মই ভাবিলো এটা ভিডিও বনাই দিও লগতে এইটো ভিডিওত মই একেলগে সিলেকশন প্ৰসেছটোও কৈ দিম মানে বহুতে এডভাৰটাইজমেন্টটো পঢ়াই নাই সাগে তো পঢ়িব লাগে আসলতে এডভাৰটাইজমেন্টটো তাত ধুনিয়াকৈ লিখিয়ে দিয়া আছে স্টিল মোৰ তাত মানে কোৱেশ্চন আহি আছে সেই কাৰণে মই ভাবিলো যিসকলে পঢ়িছা তোমালোকে জানাই যে সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব স্টেজ 1 হ'ব স্টেজ 2 হ'ব এনেকুৱা তো সেইটোৱে মই এক্সপ্লেইন কৰি দিম যে কি ক'ব লগা থাকে তাত মই এক্সপ্লেইন কৰি দিম বস্তুখিনি তো প্ৰথমতে আহো আমাৰ প্ৰথম পইণ্টটো এছামিজ সেকশনটো কেনেদৰে প্ৰিপাৰেচন কৰিম বা মই কেনেদৰে প্ৰিপাৰেচন কৰিছিলোঁ তো এছামিজ সেকশনটো প্ৰথমতে বুক ল'ব নালাগে মেইন প্ৰথমতে যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰখিনি কৰি লোৱা তেতিয়াহ'লে বহুতখিনি মানে ৰিপিট হোৱা চান্সে থাকে চান্স নহয় মই পাইছোঁৱে ৰিপিট বহুতখিনি ৰিপিট আহে তো প্ৰথম টাৰ্গেট হ'ব লাগে যে এছামিজ সেকশনটো যিহেতু কোৱালিফাইং হয় 20 মাৰ্কে আহে তো সেই 20 মাৰ্কৰ ভিতৰত 8 পাব লাগে তো এতিয়াতো নিগেটিভ মাৰ্কিঙো আছে তো সেই কাৰণে প্ৰথমতে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি পেপাৰ আছে হাইকোৰ্টৰ গোটেইখিনি ৱেবছাইটত উপলব্ধ হৈ আছে তো এভেইলেবল আছে গোটেইখিনি ৱেবছাইটত তো যদি কোনোবাই বিচাৰি পোৱা নাই মই লিংকটো দি থৈ দিম ডেসক্ৰিপচনত ভিডিওৰ তাত পাই যাবা তো গোটেই পেপাৰখিনি কৰিব লাগিব মানে য'ত এছামিজ আহিছে এতিয়া এনেকুৱা নহয় যে কোনোবাটো ল ক্লাৰ্কৰ পেপাৰ সেইটো এতিয়া তোমালোকৰ কাৰণে ইমান মানে ইম্পৰ্টেন্ট নহয় ধৰা কিন্তু তাত এছামিজ সেকশনটো আহিছে 20 মাৰ্কৰ তো এইটো ভাবিব নালাগে যে মই জেডব্লিউ বা এলডিএ বা কপিষ্টৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰহে চাম বাকিখিনি নাচাওঁ সেইটো একচুৱেলি ৰং হয় গোটেইখিনিয়ে ইম্পৰ্টেন্ট হয় য'ত মানে এছামিজখিনি আহিছে যোনটো পেপাৰত আহিছে গোটেইখিনি এছামিজ চাব লাগিব তো মই 2012 ৰ পৰা 2021 মানলৈকে চাইছিলোঁ কোৱেশ্চন এছামিজৰ তো এতিয়া আকৌ 2025 লৈকে বহুত এক্সাম গ'ল তো গোটেইখিনি পেপাৰ যদি প্ৰিভিয়াছ ইয়াৰৰ যদি এছামিজখিনি চাই লোৱা তেতিয়া মানে তোমাৰ আৰামছে ক্লিয়াৰে হৈ যাব আৰু যিসকল এছামিজ বেকগ্ৰাউণ্ডৰ হয় ষ্টুডেণ্ট হয় সিহঁতেতো এনেও পাৰিবই কোৱালিফাই কৰিব কাৰণে ইমান টান নহয় কিন্তু যিসকল ধৰা এছামিজ বেকগ্ৰাউণ্ডৰ নহয় সিহঁতৰ কাৰণে অলপমান প্ৰব্লেম হৈ যায় তো সেইকাৰণে ষ্ট্ৰেটেজিটো হ'ল কি প্ৰথমতে প্ৰিভিয়াছ ইয়াৰখিনিয়ে কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰখিনি এবাৰ যেতিয়া হৈ যাব গোটেইখিনি এমচিকিউবিলাক গোটেই প্ৰেক্টিছ হৈ যাব মেক্সিমাম ৰিপিটে হৈ যাব সেইটো এটা আৰু বাকি থাকিল তাৰ পৰা যদি আৰু এক্সট্ৰাকৈ কৰিব বিচৰা তেতিয়াহ'লে তাত যি আহিছে কোৱেশ্চন সেইবিলাক মানে টপিক এটা টপিকে হয় সেই টপিকবিলাক তাৰমানে ৰচনা বিচিত্ৰাখনৰ পৰা মানে পঢ়িব পাৰা ৰচনা বিচিত্ৰা এখন কিতাপ পায় ধৰ্মেন্দ্ৰ শৰ্মানে মই পাহৰিলোঁ ৰাইটাৰজনৰ নামটো মই পাহৰিলোঁ তো ৰচনা বিচিত্ৰাখনৰ পৰা ধৰা বিপৰীত শব্দ সমাৰ্থ শব্দখিনি চাব পাৰা এইটোতো আহেই জতুৱা ঠাঁচ এইবিলাক আহে আৰু ইমান বেছি সময় দি লাভ নাই বাৰু এইটোত ষ্টিল এইটোত যিহেতু কোৱালিফাইং হয় তো যদি তুমি 100ৰ ভিতৰত 100ও পাই যোৱা কিন্তু ইয়াতে যদি ফেইল কৰি দিয়া তেতিয়াহ'লে ফেইলে হৈ যাবা তো বস্তুটো ইম্পৰ্টেণ্ট হয় বাৰু এনেকুৱা নহয় যে ইম্পৰ্টেণ্ট নহয় কিন্তু বহুত বেছি টাইম দিব নালাগে আৰু তো সেইকাৰণে এইটো ছাজেশ্যন হ'ল এইটোৱে যে প্ৰিভিয়াছ ইয়াৰখিনি চাব লাগিব তাৰপাছত এছামিজ মানে বুকখন যোনখন আছে মই ক'লোঁ যে ৰচনা বিচিত্ৰা বুক সেইখনৰ পৰা কৰিব পাৰা তো প্ৰথমতে বুকখন কিনিব নালাগে প্ৰথমতে প্ৰিভিয়াছ ইয়াৰৰ এমচিকিউখিনি কৰিলেই হ'ব তাৰপাছত বুকটো যদি চাব বিচাৰা চাব পাৰা আৰু কেতিয়াবা কিছুমান পেপাৰত কি হয় আসাম জিকেৰ ওপৰত কোৱেশ্চন আহি যায় তো আসাম জিকে আহিলেতো এইটো জিকে হৈ গ'ল আৰু এছামিজ সেকশন নহ'ল আৰু তো তেতিয়াতো ভালেই কোৱালিফাই কৰিবৰ কাৰণে যিসকলে জিকে পঢ়িছে বাকি গ্ৰামাৰ পৰ্চনখিনি সমাৰ্থ শব্দ বিপৰীত শব্দ জতুৱা ঠাঁচ এটা শব্দ প্ৰয়োগ কৰা এনেকুৱা টাইপৰ কিছুমান আছে নহয় এইবিলাক বস্তু যদি আহে তো প্ৰিভিয়াছ ইয়াৰৰ পৰা কমনে পৰি যায় তো সেইকাৰণে গোটেই পেপাৰখিনি কৰিব চেষ্টা কৰা 2025ৰ পৰা ৰিচেণ্টলি যোনবিলাক পেপাৰ হৈছে সেইবিলাকৰ পৰা আৰম্ভ কৰি গোটেইখিনি প্ৰিভিয়াছ ইয়াৰৰ যদি চাব পাৰা তোমালোকৰ কাৰণে ভাল আৰু এতিয়া আমি ডিছকাশ্যন কৰোঁ যে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা মানে কিমানটা ষ্টেজত এক্সামটো হ'ব প্ৰত্যেকটো ষ্টেজত কিমান মাৰ্কছ আছে যিসকলে জানে সিহঁতে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে বহুতে নাজানে তাৰমানে সেইকাৰণে মই ভিডিঅ'টো বনালোঁ মোক বহুতে কুৱেশ্যন কৰিছে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ নহ'লে মই নবনালোঁ হয় এইটো কাৰণ এডভাৰটাইজমেণ্টত লিখাই আছে পঢ়িলে গমেই পোৱা যায় ষ্টিল মই কৈ দিওঁ বস্তুটো সিলেকশ্যন পেটাৰ্ণত সিলেকশ্যন প্ৰচেছত 3টা ষ্টেজ হ'ব এতিয়া 3টা ষ্টেজ হৈছে আগতে যেতিয়া আমি দিছিলোঁ তেতিয়া 2টা ষ্টেজ আছিলে ৰিটেন আৰু ভাইভা
তো এতিয়া কম্পিউটাৰ স্কিল টেষ্টটো হৈছে তো কেনেকৈ কৰিব লাগে মই কৈ আছোঁ ষ্টেজ 1ত টোটেল 120টা কুৱেশ্যন থাকিব কিন্তু মাৰ্কছটো কাউণ্ট হ'ব কিন্তু 100 বাকি যে 20 মাৰ্কছটো থাকিব এইটো এছামিজ ছেকশ্যন হয় তাত 8 মাৰ্কছ পাব লাগিব মিনিমাম 8 মাৰ্কছ পাব লাগিব 8 পালে মানে কোৱালিফাই হৈ যাব কিন্তু যদি আকৌ 7 পোৱা আকৌ ইফালে বোলে ৰিটাৰ্ণত 100 ভিতৰত 100ও উঠাই থৈ দিছে তেতিয়া লাভ নহ'ব তেতিয়া ফেইলে হ'ব তো টোটেলটো 120 মাৰ্কছৰে বুলি ধৰি ল'লে হ'ল প্ৰথম ৰিটাৰ্ণ এক্সামটো 120টা MCQ থাকিব আৰু 2 ঘণ্টা থাকিব টাইম তো তাত মানে কি হ'ব 2 ঘণ্টা টাইম দিলে লগতে তাত ডিষ্ট্ৰিবিউশ্যনটো দিয়া আছে মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো যে জেনেৰেল ইংলিছ 50 মাৰ্কছৰ আহিব তাৰপাছত জেনেৰেল নলেজত 30 মাৰ্কছৰ আহিব আৰু জেনেৰেল এপ্টিটিউড 20 আহিব এতিয়া জেনেৰেল নলেজত 30 বুলি আছে কিন্তু তাত আকৌ কম্পিউটাৰো ইনক্লুড আছে কম্পিউটাৰ জিকে বুলিও এক্সট্ৰাকৈ লিখি দিয়া আছে আগৰ হিচাপত মই কৈ আছোঁ আগতে 30 মাৰ্কৰ যেতিয়া জিকে আহিছিলে তাত 10 মাৰ্ক মিনিমাম 10 মাৰ্ক মানে কম্পিউটাৰ থাকেই তো কম্পিউটাৰ জিকেটো ইম্পৰ্টেণ্টেই হৈ যায় এতিয়া ক'ব নোৱাৰা যে তুমি এইবাৰ যে 10 দিব 5 দি দিব পাৰে কিন্তু ষ্টিল মানে তুমি প্ৰিপেৰেশ্যন কৰিব লাগিব যিহেতু ইনক্লুডিং কম্পিউটাৰ নলেজ বুলি লিখা আছে তো কম্পিউটাৰ ছেকশ্যনটো এৰি নিদিবা কাৰণ 20ৰ ভিতৰত 30ৰ ভিতৰত যদি 10 মাৰ্ক যদি কম্পিউটাৰ আহি যায় যদি তুমি নপঢ়া তেতিয়াহ'লে তোমাৰ গ'ল আৰু এক্সাম তো সেইকাৰণে জিকেটো সেনেকৈ কৰিলা বাকী জিকে প্ৰিপেৰেশ্যন কেনেকৈ কৰে ইংলিছ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে মেথছৰ কেনেকৈ কৰিব লাগে সেইটো মই ভিডিঅ' দি থৈ দিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰো দি থৈ দিছোঁ তো সেই ভিডিঅ'টো ছেপাৰেটকৈ বনোৱা আছে এইটো চাই ল'বা ইংলিছ প্ৰিপেৰেশ্যনত 50 মাৰ্কছ আহিব তাৰো ডিটেইলটো মই মোৰ ভিডিঅ'টোত কৈ দিছোঁ যে ওৱান ৱৰ্ড কিমানটা আহে ইডিয়মছ কিমানটা আহে এনেকৈ মানে ভাগ কৰি প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে সেই বস্তুটো দিয়া আছে তাত এতিয়া এবাৰ মানে লাষ্ট এটা এক্সামত এনেকুৱা কৰিছিলে ইংলিছ 50 মাৰ্কছ জিকে 30 আৰু জেনেৰেল এপ্টিটিউড 20 এনেকৈ লিখি দিছিলে কিন্তু এক্সামত কিন্তু এইবাৰ ওলোটা হৈ গ'ল মানে জিকে 50 আহি গ'ল ইংলিছ 30 আহি গ'ল সেইটো কিয় বা কৰিলে নাজানো কিন্তু সেইটো এবাৰেই হৈছিল মানে আজিলৈকে এবাৰেই কৰিছে এইটো আৰু কিন্তু কৰা নাই তো সেইবাবে এইটো যেনেকৈ লিখি দিয়া আছে এনেকৈয়ে ধৰা এনেকৈয়ে হ'ব বস্তুটো বেছি চান্স আছে আৰু জেনেৰেল এপ্টিটিউড এতিয়া জেনেৰেল এপ্টিটিউডত হাইকোৰ্টৰ মেথছ বেছি নাহে মেথছ বহুত কম আহে 20 মাৰ্কছ আহিব 20ৰ ভিতৰত মেথছ মানে মই যিমান দূৰ দেখা পাইছিলোঁ 6টা 7টামান মেথছ থাকে বাকী 13টা 12টা এনেকুৱা তাৰমানে ৰিজনিঙে থাকে তো ৰিজনিংটোতো ইজিয়ে হৈ যায় প্ৰিভিয়াছ ইয়াৰখিনি চালে হ'ল এইটোৰ কাৰণে অলপমান প্ৰেক্টিছ কৰিলে পাৰিবা টপিকবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকেইটা কৰিলা তাৰপাছত সেই পাৰ্টিকুলাৰ টপিকটোৱে প্ৰেক্টিছ কৰিলা সেনেকৈ মানে প্ৰেক্টিছটো সোনকালে হ'ব আৰু মেথছৰতো ইজিয়ে হয় মেথছৰ মানে ইজি টপিককেইটাই হয় এৰিথমেটিক পৰ্চন এইবিলাকেই আহে পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ এনেকুৱা তো সেইবিলাক মই এক্সপ্লেইন নকৰোঁ এইটো মই ভিডিঅ'ত এক্সট্ৰাকৈ কৈ থৈ দিছোঁ এইটো হ'ল ডিষ্ট্ৰিবিউশ্যনখিনি এতিয়া কথা হ'ল এইবাৰ নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে মানে নিগেটিভ মাৰ্কিং থাকিব ইয়াৰ আগত মানে নিগেটিভ মাৰ্কিং নাছিল তো নিগেটিভ মাৰ্কিং থাকিলে তাৰমানে অলপ মানে ভালদৰে এটেম্প কৰিব লাগে বস্তুটো যদি তুমি একদমেই চিয়'ৰ নহয় বা কুৱেশ্যনটো কোনো দিন দেখাই নাই কেতিয়াও তো সেই কুৱেশ্যনটো কেতিয়াও মানে টাৰ্গেট কৰিব নালাগে এৰি দিব লাগে এইটো এনেকুৱা লাগিব পাৰে যে তোমাৰ মই ইমান এৰিয়ে আছোঁ মানে ষ্টাৰ্টিঙত ধৰা তুমি 5টা কুৱেশ্যনে তুমি পাৰা নাই কিন্তু তুমি নাজানাই এইটো এৰি দিলা কিজানি তুমি বাকী 95টা পাৰাই কিন্তু কনফিডেঞ্চটো মানে লুজ কৰিব নালাগে প্ৰথম 5টা এৰি দিলেও কথা নাই বাকী 95টাতো কিজানি পাৰিয়ে যোৱা এনেকুৱা টাইপ কথা তো সেইকাৰণে নোৱাৰিলেও মানে প্ৰব্লেম নাই কিন্তু কথা হ'ল কি যিখিনি প্ৰথমতে তুমি একদম চিয়'ৰ সেইকেইটা তাৰমানে এটেম্প কৰি ল'বা প্ৰথমতে কুৱেশ্যন পেপাৰতে ধৰা পেঞ্চিলেদি টিক মাৰ্ক কৰি ল'লা যিকেইটা একদম 100% চিয়'ৰ সেইকেইটা এটেম্প কৰি ল'লা তাৰে পাছত তুমি সেইকেইটা OMRত উঠাই ল'বা OMRত ৰাউণ্ড কৰিব লাগিব নহয় ভালদৰে তো OMRত মানে সেইকেইটা উঠাই ল'বা তেতিয়া মানে কি হ'ব ধৰা তুমি পাৰাখিনি উঠাই ল'লা এবাৰতে তেতিয়া তোমাৰ টাইমৰো অভাৱ নহয় যিখিনি পাৰিলা সেইখিনি উঠাই ল'লা তাৰপাছত যোনকেইটা তোমাৰ ডাউট থাকে সেইকেইটা তুমি টাৰ্গেট কৰিলা বাকী যোনকেইটা নোৱাৰা সেইকেইটা নকৰিবাই কিয় নকৰিবা কাৰণ যদি নিগেটিভ আছে তেতিয়াহ'লে তোমাৰ ধৰা তুমি 70 পাব লগা আছিল নিগেটিভ বহুত খাই গ'লা তুমি কিজানি 62 মানলৈকে নামি গ'ল নিগেটিভ খাই কিনে টোটেল তো কিজানি কাট অফটো 63 যায় তেতিয়া তোমাৰ বহুত বেয়া লাগিব কাৰণ তুমি প্ৰথমবাৰত 70 পোৱা আছিল কিন্তু বাকী ইফালে তুমি 20টামান 30টামান তুমি টুক্কা মাৰি কিনে নিগেটিভ কৰি দিলা তোমাৰ 70ৰ পৰা কমি গ'ল উল্টা কাট অফে ক্লিয়াৰ নহ'ল কথাটো কৈছোঁ সেনেকুৱা হয় তাৰমানে বহুত সেইকাৰণে সেইটো নকৰিবা একদম যদি কুৱেশ্যন দেখাই নাই বা চিয়'ৰ নাই কিন্তু দুটা কুৱেশ্যনৰ মাজত যদি ডাউট থাকে তেতিয়া মানে টাৰ্গেট ল'ব পাৰা আৰু তোমাৰ সেইটো নিজৰ ওপৰত চইচ আৰু টাৰ্গেট কৰা যদি এইটো তো নিগেটিভ মাৰ্কিঙৰ মানে কি হয় 0.25 মাৰ্কছকৈ কাটিব এটা ভুল হ'লে মানে 1/4 আৰু তাৰ মানে 4টা ভুল গ'লে 1 মাৰ্ক কাটা যাব আৰু সেইটোৱে এতিয়া নেক্সট হ'ল কি 1.5:2 ৰেচিঅ'ত মানে মাতিব এভৰি ডিষ্ট্ৰিক্টত মানে ধৰা এটা ডিষ্ট্ৰিক্টত যদি 10টা পোষ্ট আছে
তো মানে ৰিটেনত মানে কি হ'ব যে স্কিল টেষ্টৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে তাৰমানে 50 জনক মাতিব তো 1:5 মানে সেইটোৱে বুজাইছে আৰু নেক্সট হ'ল কম্পিউটাৰ স্কিল টেষ্টটো এইবাৰ নতুনকৈ আহিছে কিন্তু কথা নাই মই ইয়াৰে ওপৰত ভিডিঅ' বনাম এটা ছেপাৰেটকৈ কম্পিউটাৰ প্ৰেক্টিছটো কেনেকৈ কৰিব লাগে বাকী এতিয়াৰ কাৰণে মানে কৈ থওঁ যে 35 মাৰ্কছ আহিব তাত মানে টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ এটা মানে টাইপিং কৰিব দিব পেৰাগ্ৰাফ এটা তো এভৰি ৱৰ্ডছ পাৰ মিনিটত মানে কিমান ভুল হ'ল বা স্পীড এইবিলাক একুৰেচিটো চাই কেনে মানে সিহঁতে মাৰ্কছটো দিব আৰু তো সেইটো থাকিব টাইপিং পেৰাগ্ৰাফটোত টাইপিংটো যোনটো দিব সেইটোত 20 মাৰ্কছ থাকিব আৰু সেইটো ইজি হ'ল টাইপিংটো দিছে সেইকাৰণে ইমান প্ৰব্লেম নাই অলপমান এতিয়াৰ পৰাই টাইপিং প্ৰেক্টিছ কৰি থাকিলে আহি যাব তো স্পীডটো আনিলে হ'ল এই অনলাইনত তাৰমানে কিছুমান ৱেবছাইট পায় তাত মানে আজিকালি টাইপিং কৰি নিজৰ একিউৰেচি আৰু স্পীডটো চাব পাৰি আগতে টাইপিং মাষ্টাৰ বুলি এটা ছফ্টৱেৰ আছিল মই তাতে প্ৰেক্টিছ কৰিছিলোঁ কিন্তু কথা নাই আজিকালি অনলাইনত বহুত ৱেবছাইট আহি গৈছে ফ্ৰীতে তাত পায় তাৰমানে আৰু নেক্সট হ'ল 20 মাৰ্কৰ ক'লোঁ টোটেলটো 35 আহিব আৰু 15 মাৰ্ক থাকিল সেই 15 মাৰ্কত MS Word আৰু MS Excel এই দুটা আহিব টোটেল 15 মাৰ্ক তাত চাগে MS Excelত চাগে মাৰ্কশ্বিট বনোৱা দিব এনেকুৱাই থাকিব বা কেলকুলেশ্যন এনেকুৱা মই পিছত যেতিয়া ভিডিঅ' এটা বনাম তেতিয়া মানে কম্পিউটাৰ প্ৰেক্টিকেল ক'ৰ পৰা কৰিব লাগে এইবিলাক যেতিয়া ভিডিঅ' এটা বনাম মই চ'ৰ্চেছ দি দিম মানে লিংক দি দিম কোনটো ইউটিউব চেনেলৰ পৰা চাব লাগে সেইটো চালে তাৰ বাহিৰত একো নাহে মই যোনটো লিংক দিম সেইটোৰ বাহিৰত কোনো নাহে কম্পিউটাৰত চাব গ'লে তাত চব আছে এভৰিথিং আছে তো গোটেইখিনি শিকি ল'লে হ'ল ভালদৰে তো টোটেল 35 মাৰ্কছৰ কম্পিউটাৰ টেষ্ট আহিব তো এতিয়া ৰিটেনততো 120 আছিল কিন্তু তাৰে পৰা 100 মাৰ্কছটোৰ পৰাহে তোমালোকক ধৰিব বাকী 22 জাষ্ট কোৱালিফাইং থাকিব যে 20ৰ ভিতৰত 8 পাব লাগে এছামিছত সেইটো এটা এতিয়া নেক্সট থাকিল নেক্সট ষ্টেজ মানে ষ্টেজ 3 থাকিল ভাইভাত টোটেল 15 মাৰ্কছ থাকিব এতিয়া কম্পিউটাৰ টেষ্ট আৰু ৰিটেন দুটা মিলাই কেনে 135 মানে 135 মাৰ্কছৰ হ'ব টোটেল তো সেই দুটা মিলাই কেনে যিসকলে মানে কাট অফটো ক্লিয়াৰ কৰিব আৰু কাট অফটোতো ফিক্স নাথাকে বহুতে মোক এটা কুৱেশ্যন কৰি থাকে কাট অফ কিমান যাব কাট অফ কেতিয়াও ফিক্স নাথাকে কাৰণ কাট অফটো ডিপেণ্ড কৰে কেণ্ডিডেটৰ ওপৰত কিমান কেণ্ডিডেট কিমান পোষ্ট কিমান মাৰ্কছ উঠালে কেণ্ডিডেটজনে তাৰপাছত সেই গোটেইখিনি মানে আৰু কুৱেশ্যন পেপাৰৰ মানে লেভেলৰ ওপৰত মানে কিমান হাৰ্ড আহিল কিমান মানে ইজি আহিল গোটেইখিনি ওপৰত ডিপেণ্ড কৰি কাট অফটো ডিচাইড হয় সেইকাৰণে কাট অফত কোন ডিষ্ট্ৰিক্টত যোৱাবাৰ ইমান কাট অফ গৈছিল এইবাৰো ইমান কম যাব মই তাতে এপ্লাই কৰোঁ এনেকুৱা টাইপৰটো মানে থিংকিংটো ভুল তোমাৰ যেতিয়া প্ৰিপেৰেশ্যন হৈ থাকিব তুমি চব ডিষ্ট্ৰিক্টতে ক্লিয়াৰ কৰিব পাৰিবা কোনো প্ৰব্লেম নাই খালি কাট অফ কম বেছি যায় সেইটো নহয় কিন্তু তুমি প্ৰিডিক্ট কেনেকৈ কৰিবা যে কোনটো ডিষ্ট্ৰিক্টত কিমানজন পাৰা কেণ্ডিডেট আছে সেইটো তুমি কেনেকৈ ক'বা সেইকাৰণে কাট অফটো প্ৰিডিক্ট কৰি থাকি লাভ নাই তোমাৰ নিজৰ স্ক'ৰ মানে ইম্প্ৰুভ কৰাটোহে মেইন নিজৰ ওপৰত মানে কম্পিটিশ্যন কৰাটোহে মেইন এতিয়া মাতিব স্কিল টেষ্ট আৰু ৰিটেন যেতিয়া হৈ গ'ল তো কিমানজনক ভাইভাৰ কাৰণে মাতিব তেতিয়া মানে এটা বস্তুৰ এগেইনষ্টত 3 জনক মানে মাতিব ভাইভাৰ কাৰণে 1:3 ৰেচিঅ'ত মাতিব তাতে ভাইভাৰ কাৰণে এতিয়া ভাইভাটোৰ ওপৰত মই ছেপাৰেটকৈ ভিডিঅ' বনাম যেতিয়া ৰিটেন আৰু প্ৰেক্টিকেল এইবিলাক হৈ যাব তেতিয়া মই ভাইভাৰ ওপৰত বনাম যে ভাইভা কেনেকৈ এটেম্প কৰিব লাগে মই দুটা ভাইভা দিছোঁ এতিয়ালৈকে এটাততো ক্লিয়াৰ হৈছে আৰু এটাত ক্লিয়াৰ হ'ল হয় বাৰু কিন্তু মই তেতিয়ালৈকে মানে মই জব পাই গৈছিলোঁ সেইকাৰণে মোৰ হাইকোৰ্টত হৈছিলে ক্লিয়াৰ কম্পিউটাৰ এছিষ্টেণ্টত কিন্তু তেতিয়া মানে কি হ'ল মই জইন কৰিছোঁ মাত্ৰ ইয়াতে ডিষ্ট্ৰিক্ট কোৰ্টত সেইকাৰণে মানে মোক ভাইভাত স্ক'ৰ নিদিলে মানে কৈয়ে দিছিলে মোক যে স্ক'ৰ নিদিওঁ আৰু মানে তুমি যিহেতু জব পাইছা এতিয়া এনেকৈ কৈছিলে তো এপ্লাইটো মই আগতে কৰিছিলোঁ তো ভাইভাত 15 মাৰ্ক হ'ব তো টোটেল চিলেকশ্যন প্ৰচেছটো হ'ব যে ৰিটেনৰ 100 তাৰপাছত কম্পিউটাৰত 35 তাৰপাছত ভাইভা 15 টোটেল 150 মানে 150ৰ ভিতৰত হাই স্ক'ৰ যোনে কৰিব সেই হিচাপত মানে কাট অফটো ওলাই চিলেকশ্যন হ'ব তো চিলেকশ্যন প্ৰচেছটো মানে এইটোৱে আছিল বহুত চিম্পল হয় মানে এডভাৰটাইজমেণ্টত লিখাই আছে কিন্তু ষ্টিল মানে মোক এতিয়াও ডেইলিয়ে প্ৰায় চাগে মোৰ তাত মেছেজ আহে যে মানে ইংলিছ কিমান আহিব জিকে কিমান আহিব বা এছামিছ ছেকশ্যনত নিগেটিভ মাৰ্ক আছে নেকি এইটো কুৱেশ্যন বহুতৰে আছিল এছামিছ কুৱেশ্যনত এছামিছ ছেকশ্যনটোত নিগেটিভ মাৰ্ক থাকিব কিয় থাকিব কাৰণ ছেপাৰেটকৈ লিখি দিয়া নাই নহয় যে তাত মানে নাথাকে বুলি যিহেতু গোটেই পেপাৰখনতে নিগেটিভ মাৰ্ক থাকিব বুলি কৈছে তো অবভিয়াছলি এছামিছতো থাকিব তো থকা বুলিয়ে ধৰিলোঁ এইটো 100% চিয়'ৰ যে থাকিব এইটো ছেপাৰেটকৈ যদি নাথাকিলে হয় তেতিয়া মানে লিখি দিলে হয় তো চিলেকশ্যন প্ৰচেছটো এইটোৱে আছিল যে ইয়াতে মই দুটা বস্তু কভাৰ কৰিলোঁ এটা হ'ল কি
এছামিজ ছেকশ্যনটো কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে ফাৰ্ষ্ট পৰ্চনটো, আৰু ছেকেণ্ডটো হ'ল কি চিলেকশ্যন প্ৰচেছটো কি হয়, মানে ষ্টেজ কেইটা হয়, কিমানজনক আগত মাতিব। তো এইটো ভিডিঅ' একচুৱেলি মই আগতে বনাব লাগিছিল, কিন্তু মই ভাবা নাছিলোঁ যে এইটো কুৱেশ্যনো যে কাৰোবাৰ থাকিব। পাছতহে মই গম পালোঁ যে বহুতে এইটো কুৱেশ্যন কৰি আছে বাৰে বাৰে, সেইকাৰণে মই ভিডিঅ'টো শ্বৰ্টকৈ বনাই দিলোঁ আৰু। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আগত মানে মই ভিডিঅ' বনাম কম্পিউটাৰৰ স্কিল টেষ্ট কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত, বা চ'ৰ্চেছটোও দিম, লিংক দি দিম, আৰু লগতে ভাইভাটোও দিম। ভাইভাটো মই কেনেকৈ এটেম্প কৰিছিলোঁ, কিমান ক্লিয়াৰ কৰি, মোৰতো ভাল হৈছিল ভাইভা। মোৰ 15ৰ ভিতৰত চাগে 11 পাইছিলোঁ নেকি, মই পাহৰিলোঁ। আৰু 11টো ভাল স্ক'ৰ হয়, 11-12 পোৱা মানে বহুত ভাল স্ক'ৰ। তো ভাইভা কেনেকৈ এটেম্প কৰিব লাগে সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই দিম, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যদি এনেকুৱা ভিডিঅ' আগত মানে পাব বিচাৰা। তো ভিডিঅ'টো ইমানেই আছিল, আৰু বেছি দীঘল নকৰোঁ। তো আজিলৈ বাই।